অসম চৰকাৰক কোনে নিয়ন্ত্ৰণ কৰে অসম আৰক্ষী কোনে নিয়ন্ত্ৰণ কৰে ভূপেন কুমাৰ বৰাই এবাৰ মন্তব্য কৰিছে যে পৰেশ বৰুৱাই ভাগ্য নিয়ন্ত্ৰা পৰেশ বৰুৱা হৈছে অসমৰ ৰাইজৰ বাবে ভাগ্য নিয়ন্ত্ৰণ কি এনেদৰে প্ৰশ্ন উত্থাপন কৰিলে এইভাবে যে বোম কোড সংস্থাপন কৰিছে বোমা কোড সংস্থাপন কৰিছে বোমা কোড আছে হেয়া পৰেশ বৰুৱাই কৈ দিব লাগে বোমা দিয়াৰ পাছত আৰক্ষীক অৱগত কৰিব লাগে তেতিয়াহে আৰক্ষীয়ে বিচাৰি পায় এনেদৰে এতিয়া পৰেশ বৰুৱাই সকলোৰে বাবে ভাগ্য নিয়ন্ত্ৰা হৈ পৰিছে নেকি এনেদৰে ভূপেন কুমাৰ বৰাই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই প্ৰশ্ন উত্থাপন কৰিলে আৰু হিমন্ত বিশ্ব শৰ্মাক এক প্ৰকাৰ সমালোচনা কৰিলে কি মন্তব্য কৰিছিল ভূপেন কুমাৰ বৰাই মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ডিজিপি ডাঙৰীয়াৰ কাৰণে সঁচাকৈ ৰাতিপুৱাৰ পৰা মনটো বেয়া মোৰ পুতৌ পৰিছে মুখ্যমন্ত্ৰী আৰু ডিজিপি ডাঙৰীয়ালে মোৰ পুতৌ পৰিছে এতিয়া অসমৰ পুলিচ বিভাগৰ অৱস্থাটো এনেকুৱা যে বোম পাতিব পৰেশ বৰুৱা ডাঙৰীয়াই বোম নুফুটা ব্যৱস্থা কৰিব পৰেশ বৰুৱা ডাঙৰীয়াই আৰু বোম ক'ত আছে সেইটো খবৰ দিব পৰেশ বৰুৱা ডাঙৰীয়াই আৰু আমাৰ হোম ডিপাৰ্টমেণ্টে কি কৰিব বোমবিলাক বিচাৰিব আপুনি চিন্তা কৰক পুলিচ কোনফালে গৈ আছে মানে অসমৰ আপোনাৰ আমাৰ জীৱনৰ ভাগ্য বিধাতা কোন এতিয়া পৰেশ বৰুৱা ডাঙৰীয়া আমাৰ অসমৰ অৰ্থনীতিৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কাবৌ কোকালি কাক কৰে পৰেশ বৰুৱা ডাঙৰীয়া বোম পাতিলে 25টা কোনেও খবৰ নাপায় বোম সক্ৰিয় নে নিষ্ক্ৰিয় কোনেও খবৰ নাপায় সব খবৰ এজন মানুহে দিব লাগে পাতিবও পাৰে সক্ৰিয় নে নিষ্ক্ৰিয় সেইটো ঠিক সিদ্ধান্ত ল'ব পাৰে আৰু বিচাৰিবৰ কাৰণেও অসম পুলিচৰ সক্ষমতা নাই সেইটো খবৰ দি দিব লাগিব যে আমুক আমুক জেগাত আছে আপোনালোকে বিচাৰক যদি খবৰ নিদিয়ে সেইটো তাত থাকিব এতিয়া অৱস্থাটো চাই লওক গৃহমন্ত্ৰীয়ে কি কৰি আছে শিডুল এৰিয়া কাউন্সিল আছে আৰু 6খন ছেটেলাইট কাউন্সিল আছে তাৰে 4খনৰ ইলেকশ্যন সমাগত সেইকাৰণে আমাৰ জনজাতি যিটো বিভাগ আছে তাক আমি তেওঁলোকে আজি এখন প্ৰথম আগন্তুক 4টা কাউন্সিলৰ নিৰ্বাচন BTR MSC টিৱা কাউন্সিল আৰু ৰাভা কাউন্সিল যিকোনো সময়ত হোৱাৰ সম্ভাৱনা আছে তাৰ কাৰণে তেওঁলোকে পৰিকল্পনা আৰম্ভ কৰিব এতিয়া আজি প্ৰথম মিটিং সেই সম্পৰ্কত আৰু পৰৱৰ্তী সময়ত তেওঁলোকে গোটেই প্ৰাৰ্থিত্ব বাছনিলৈকে গোটেই কামবিলাক আমি এবাৰ জনজাতি কোষক চিপাঝাৰত আপোনালোকে জানে যে আমাৰ আগতে বিধানসভাৰ ইলেকশ্যন খেলা বিজেপি দলৰ কৰুণানিধি ডাঙৰীয়া তেখেতে কালি তেখেতৰ সমৰ্থকসকলক লৈ যোগদান কৰিছে আৰু চিপাঝাৰ ব্লক কংগ্ৰেছ দৰং জিলা কংগ্ৰেছ তেখেতক আদৰণি জনাবৰ কাৰণে মোক মাতিছিলে গতিকে মই চিপাঝাৰটো আমি আপোনালোকক কৈছোঁৱেই যে এইবাৰ জইনিংবিলাক ডিষ্ট্ৰিক্ট আৰু ব্লকৰ থ্ৰুদি হ'ব গতিকে কৰুণানিধি বিজেপিৰ কণ্টেষ্টিং কেণ্ডিডেট দুবাৰ আৰু বিজেপিৰ কেইবাখনো জিলা অবজাৰ্ভাৰ আছিলে তেখেত আহিছে আমি কালি তেখেতক আদৰণি জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990